মানে মুখ্যমন্ত্ৰী আপোনালোকে মোৰ নামটো কিয় মুখ্যমন্ত্ৰীৰ আগত কয়? এনে মানুহটোক কেলে এনে টেনশ্যন দি থাকে? মই বিধানসভাত মানুহটো একদম ঘাম বাহিৰ কৰি দিওঁ, 5 ছেকেণ্ড 10 ছেকেণ্ড একদম চেন্সলেছ হৈ যায়। এনেকৈ আপোনালোকে দেখিছে নাই? চেন্সলেছ হৈ যায় নাই বাৰু? মই এবাৰ বিধানসভাত যিকেইটা দিছোঁ, 2বাৰ এটা ভাষণত 2বাৰ তেওঁ চক খাই এনেকৈ এবাৰ 5 ছেকেণ্ড 6 ছেকেণ্ডমান আপোনালোকে ভিডিঅ'টো অলপ ক্ল'জ কৰি চাব। হেৰিয়াৰ বিধানসভাৰ প্ৰথমবাৰ তেওঁ 5 ছেকেণ্ডমান হৈছে, তাৰপিছত সিটো যেতিয়া বেয়া কথাটো আৰু কৈ দিলোঁ যে আপোনাৰ আমুক বুলি আপোনাক এনেকৈ পিটিছিলে বুলি, তেতিয়াটোতে 7 ছেকেণ্ডমান ৰৈ গৈছে। মোটামুটি অৱস্থা মই বেয়া কৰি দিওঁ। মানুহটোক বিধানসভাত মই বেয়া কৰি মাথাটো বেয়াই কৰি থাকোঁ। সেইকেইদিনতে তেওঁ ইমান কষ্ট হয়, আকৌ আপোনালোকে প্ৰেছ মিটত মোৰ নাম কিয় সুধিব লাগে? তেওঁ এনেকৈ মুখ্যমন্ত্ৰীজনক আপোনালোকে এনেকৈ টেনশ্যন দি থকাৰ কাৰণে আপোনালোকক জেল দিব লাগে নিয়মতে। সাংবাদিকবিলাকক হয়নে নহয়? যে সাংবাদিকক একদম জেল দিব লাগে। কাৰণ কেলে মানুহটো যিটো মানুহৰ পৰা পলাই ফুৰিব খোজে, যিটো মানুহৰ পৰা আঁতৰি থাকিব খোজে, যিটো মানুহৰ নাম শুনিলে তেওঁ টেনশ্যন হয়, যিটো মানুহৰ নাম শুনিলে তেওঁ ঘৰত সোমাব নোৱাৰে, গৈ নেকি তেওঁ খেদে, হয়নে নহয়? সেই মানুহটোৰ নাম হকে বিহকে আপোনালোকে যদি কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাইটো ক'বই লাগিব যে কোন অখিল গগৈ। নহ'লে কাৰণ মোৰ বিষয়টোত সোমালে তেওঁ এটা কথা জানে যে মোক সেইটোৰ পৰা তেনেকৈ যেনে তেনে কাটি খাই আহিলে ভাল, মোক কিবা এটা কৈ দিলে মই তেওঁৰ ওপৰত 10টা কথা কৈ দিম। আপোনালোকে দেখিছে নাই? মোক সেইদিনা কৈ দিলে, মই কি বুলি ক'লোঁ? মোক ক'লে বোলে তই প্ৰণৱ বড়োক প্ৰণৱ বড়োক বোলে তই এনেকৈ আন্দোলন কৰি মাৰিবলৈ পঠিয়াই দিলি। মই ক'লোঁ বোলো উজান বজাৰৰ কি নাম, মানৱেন্দ্ৰ শৰ্মা মানুহজনৰ নামটো শুনিছেনে? দেখিছে নাই? মোক ক'লে বোলে তই জেলৰ ওপৰত জেল গৈছ, তোৰ লাজ নাই। মই ক'লোঁ বোলো 36 বাৰ জেল গৈছোঁ, কিন্তু এবাৰো পুলিচে পিটা নাই। কিন্তু আপোনাক আলফাৰ নামত পইচা তোলাৰ কাৰণে চানমাৰী থানাত কেনেকৈ পিটিছিলে মনত আছে নাই? এইবিলাক যেতিয়া কৈ দিলোঁ, মানুহটো একদম চেন্সলেছ হওঁ অৱস্থা। সেই মানুহটোক আকৌ টেনশ্যন, ৰাজ্যখন চলোৱাৰ টেনশ্যন আছে, ঘৰৰ কাজিয়া পেচালবিলাক থাকে, হয়নে নহয়? তাৰ পাছত আকৌ অখিল গগৈৰ নামটো লৈ দিলেই মানুহটোৰ নোমকেইডাল থিয় হৈ যায়। এনেকৈ কেলে বেয়া কৰি থাকে? নকৰিব, ডিষ্টাৰ্ব নকৰিব। হিমন্ত বিশ্ব শৰ্মাক নেক্সট মোৰ ওচৰত মোৰ কথা নুসুধিব দেই আপোনালোকে, টেনশ্যন। মই কিন্তু এইবাৰৰ পৰা মোৰ কথা সুধিলে মই একদম হিমন্ত বিশ্বক ফোন কৰি মই ক'ম যে যিজনে উঠছে আপুনি জেলত দি দিয়ক তাক। মই দিগদাৰ কৰা নাই আপোনাক, সিয়ে দিগদাৰ কৰিছে, এনেকৈ ক'ম। মানে মুখ্যমন্ত্ৰী আপোনালোকে মোৰ নামটো কিয় মুখ্যমন্ত্ৰীৰ আগত কয়? এনে মানুহটোক কেলে এনে টেনশ্যন দি থাকে? মই বিধানসভাত মানুহটো একদম ঘাম বাহিৰ কৰি দিওঁ, 5 ছেকেণ্ড 10 ছেকেণ্ড একদম চেন্সলেছ হৈ যায়। এনেকৈ আপোনালোকে দেখিছে নাই? চেন্সলেছ হৈ যায় নাই বাৰু? মই এবাৰ বিধানসভাত যিকেইটা দিছোঁ, 2বাৰ এটা ভাষণত 2বাৰ তেওঁ চক খাই এনেকৈ এবাৰ 5 ছেকেণ্ড 6 ছেকেণ্ডমান আপোনালোকে ভিডিঅ'টো অলপ ক্ল'জ কৰি চাব। হেৰিয়াৰ বিধানসভাৰ প্ৰথমবাৰ তেওঁ 5 ছেকেণ্ডমান হৈছে, তাৰপিছত সিটো যেতিয়া বেয়া কথাটো আৰু কৈ দিলোঁ যে আপোনাৰ আমুক বুলি আপোনাক এনেকৈ পিটিছিলে বুলি, তেতিয়াটোতে 7 ছেকেণ্ডমান ৰৈ গৈছে। মোটামুটি অৱস্থা মই বেয়া কৰি দিওঁ। মানুহটোক বিধানসভাত মই বেয়া কৰি মাথাটো বেয়াই কৰি থাকোঁ। সেইকেইদিনতে তেওঁ ইমান কষ্ট হয়, আকৌ আপোনালোকে প্ৰেছ মিটত মোৰ নাম কিয় সুধিব লাগে? তেওঁ এনেকৈ মুখ্যমন্ত্ৰীজনক আপোনালোকে এনেকৈ টেনশ্যন দি থকাৰ কাৰণে আপোনালোকক জেল দিব লাগে নিয়মতে। সাংবাদিকবিলাকক হয়নে নহয়? যে সাংবাদিকক একদম জেল দিব লাগে। কাৰণ কেলে মানুহটো যিটো মানুহৰ পৰা পলাই ফুৰিব খোজে, যিটো মানুহৰ পৰা আঁতৰি থাকিব খোজে, যিটো মানুহৰ নাম শুনিলে তেওঁ টেনশ্যন হয়, যিটো মানুহৰ নাম শুনিলে তেওঁ ঘৰত সোমাব নোৱাৰে, গৈ নেকি তেওঁ খেদে, হয়নে নহয়? সেই মানুহটোৰ নাম হকে বিহকে আপোনালোকে যদি কৈ থাকে, হিমন্ত বিশ্ব শৰ্মাইটো ক'বই লাগিব যে কোন অখিল গগৈ। নহ'লে কাৰণ মোৰ বিষয়টোত সোমালে তেওঁ এটা কথা জানে যে মোক সেইটোৰ পৰা তেনেকৈ যেনে তেনে কাটি খাই আহিলে ভাল, মোক কিবা এটা কৈ দিলে মই তেওঁৰ ওপৰত 10টা কথা কৈ দিম। আপোনালোকে দেখিছে নাই? মোক সেইদিনা কৈ দিলে, মই কি বুলি ক'লোঁ? মোক ক'লে বোলে তই প্ৰণৱ বড়োক বোলে তই এনেকৈ আন্দোলন কৰি মাৰিবলৈ পঠিয়াই দিলি। মই ক'লোঁ বোলো উজান বজাৰৰ কি নাম, মানৱেন্দ্ৰ শৰ্মা মানুহজনৰ নামটো শুনিছেনে? দেখিছে নাই? মোক ক'লে বোলে তই জেলৰ ওপৰত জেল গৈছ, তোৰ লাজ নাই। মই ক'লোঁ বোলো 36 বাৰ জেল গৈছোঁ, কিন্তু এবাৰো পুলিচে পিটা নাই। কিন্তু আপোনাক আলফাৰ নামত পইচা তোলাৰ কাৰণে চানমাৰী থানাত কেনেকৈ পিটিছিলে মনত আছে নাই? এইবিলাক যেতিয়া কৈ দিলোঁ, মানুহটো একদম চেন্সলেছ হওঁ অৱস্থা। সেই মানুহটোক আকৌ টেনশ্যন, ৰাজ্যখন চলোৱাৰ টেনশ্যন আছে, ঘৰৰ কাজিয়া পেচালবিলাক থাকে, হয়নে নহয়?
তাৰ পাছত আকৌ অখিল গগৈ নামটো লৈ দিলেই মানুহটোৰ নোমকেইডাল থিয় হৈ যায় এনেকে কেলে বেয়া কৰি থাকে নকৰিব ডিষ্টাৰ্ব নকৰিব হিমন্ত বিশ্ব শৰ্মাক নেক্সট মোৰ ওচৰত মোৰ কথা নুসুধিব দেই আপোনালোকে টেনশ্যন মই কিন্তু এইবাৰৰ পৰা মোৰ কথা সুধিলে মই একদম হিমন্ত বিশ্বক ফোন কৰি মই ক'ম যে যিজনে উঠছে আপুনি জেলত দি দিয়ক তাক মই দিগদাৰ কৰা নাই আপোনাক সিয়ে দিগদাৰ কৰিছে এনেকে ক'ম